Hello guys, অসমত যেনেকৈ অসম বন্ধ হয় ইয়াতো আজি কৰ্ণাটকা বন্ধ দিছে কিবা এটা ইছ্যু চলি আছে সো ইটস এ হলিডে সেইকাৰণে ভাবিছোঁ কিবা এটা নিউ ট্ৰাই কৰোঁ আগতে মই গাজৰৰ কেক বনাই পোৱা নাই বাট বহুত দেখিছোঁ গতিকে বলক আজি ট্ৰাই কৰোঁ আই থিংক ইট উইল বি এ ভেৰি হেল্ডি কেক সো যদি ভাল পায় আপোনালোকেও ট্ৰাই কৰি চাব পাৰে সো লেটছ ষ্টাৰ্ট সো ফাৰ্ষ্ট অফ অল মই ইয়াত আটা লৈছোঁ 1 কাপ আপোনালোকে ময়দাও ইউজ কৰিব পাৰে আৰু সেম কোৱান্টিটিত মই ইয়াত দিছোঁ চুজি আৰু তাৰপাছত মই দিছোঁ চেনি অলপমান মানে মই বহুত কমকৈ ইউজ কৰিছোঁ বিকজ ইটছ নট হেল্ডি ৰেড ফুড কালাৰ এটা আনি থোৱা আছিলে তো সেইকাৰণে মই তাত তাৰপাছত মই দিছোঁ গাখীৰ আৰু এতিয়া এই গোটেইখিনি বস্তু মই একেলগে ব্লেণ্ড কৰি লওঁ ছানফ্লাৱাৰ অইল এতিয়া মই মেইন ইনগ্ৰেডিয়েণ্টটো যোনটো হৈছে গ্ৰেট কৰি থোৱা গাজৰ তাৰপিছত ইয়াত অলপমান অইল লগাই গ্ৰেছ কৰি ল'ব পেপাৰখন মই ইয়াৰ ওপৰত অলপমান দীঘল দীঘলকৈ গাজৰ গ্ৰেপ কৰিছিলোঁ এইখিনি দি দিছোঁ আৰু দিছোঁ টুটি ফ্ৰুটি এণ্ড ইটছ লুকিং লাইক দিছ আই উইল ফুলিছে 45 মিনিট বেক কৰিলোঁ চেনিটো অলপ কমাই দিছিলোঁ কাৰণে অলপমান কম হৈছে কম মানে কি আৰু মোৰ কাৰণে জোখৰ হৈছে চ' বাকী অল পাৰফেক্ট চ' ইউ কেন ট্ৰাই দিছ